হেল্ল' এভৰিৱান আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোক আপোনাৰ ইগল এডুকেশ্যন মই আৰু আজি আমি কথা পাতিব ওলাইছোঁ যে জিএনএমৰ এণ্ট্ৰেন্স এক্সাম যিহেতু আহিবৰ সময় হ'ব আৰু প্ৰতি বছৰে যিহেতু জিএনএমৰ এটা এণ্ট্ৰেন্স এক্সাম হয় বহুত ছাত্ৰই হয়তো এনকুৱাৰী কৰে কি জিএনএমৰ এণ্ট্ৰেন্স এক্সামটো কেনেকুৱা হয় যোৱা বছৰ কোনটো টাইমত নটিফিকেশ্যন ওলাইছিল আৰু কোনটো টাইমত পৰীক্ষা হৈছিল সেই বিষয়ে সকলোৱে জানিব বিচাৰে আৰু বহুতখিনি ছাত্ৰ ছাত্ৰীয়ে জিএনএমৰ এক্সামত বহে গতিকে আজি জিএনএমৰ এক্সামৰ অকণমান ডিটেইলছ আপোনালোকক দিব বিচাৰি আছোঁ গতিকে আশা কৰোঁ এই ডিটেইলছখিনি আপোনাক যথেষ্ট হেল্প কৰিব আৰু কোনোবা যদি জিএনএম এণ্ট্ৰেন্সৰ ষ্টুডেণ্ট আছে আপোনালোকে জনাব আপোনালোকৰ যদি ক্লাছখিনি কৰিব লাগে বা যিখিনি কণ্টেণ্ট থাকে মেথছ থাকিব ছায়েন্স থাকিব সেই গোটেইখিনি যদি কৰিব লাগে আপোনালোকে এটা কমেণ্ট কৰি জনাব নিশ্চয় মই কৰিবৰ কাৰণে চেষ্টা কৰিম তো আজি অকণমান জিএনএম এণ্ট্ৰেন্সৰ যিটো চিলেবাছ হয় আৰু এক্সামৰ যিটো পেটাৰ্ণ হয় লাষ্ট ইয়াৰ নটিফিকেশ্যন কেতিয়া আহিছিল লাষ্ট ইয়াৰ কেতিয়া আমি নটিফিকেশ্যন পাইছিলোঁ সেই সবিশেষ আজি আমি আলোচনা কৰিম ঠিক আছে তো আশা কৰোঁ জিএনএমৰ ডিটেইলছখিনি আপোনালোক যথেষ্ট হেল্প কৰিব যিখিনি জিএনএমৰ এক্সামত বহিব অ'কে গতিকে গোটেই এক্সামটোৰ জিএনএম বুলি কয় এণ্ট্ৰেন্স এক্সামিনেশ্যন বুলি কয় জিএনএম এণ্ট্ৰেন্স এক্সামিনেশ্যন আৰু এইটো এটা ইউনিভাৰ্চিটি পাতে ইউনিভাৰ্চিটিৰ সম্পূৰ্ণ নামটো মই দেখাই আছোঁ এতিয়া আপোনালোকে নিশ্চয় গম পাইছে এইটো সম্পূৰ্ণ নামটো কি হয় তো সম্পূৰ্ণ নামটো এবাৰ দেখাই আছোঁ আৰু কোনোবা ষ্টুডেণ্টে যদি জিএনএমৰ এণ্ট্ৰেন্স এক্সামত বহিব বিচাৰে তো তেওঁলোকক আমাৰ ফালৰ পৰা ইগল এডুকেশ্যন আছামৰ ফালৰ পৰা আপোনাক হেল্প কৰা হ'ব আমাৰ মেথছ আৰু ছায়েন্সৰ ওপৰত আমি সম্পূৰ্ণ এটা কোৰ্চ আগবঢ়াম গতিকে এই হোৱাটছএপ নাম্বাৰটোত আপোনালোকে জিএনএম বুলি লিখি পেলাই চেণ্ড কৰি দিব পাৰে আপুনি ফুল ডিটেইলছটো পাই যাব অ'কে সেইটো হোৱাটছএপ নম্বৰ জিএনএম বুলি লিখি পেলাই সম্পূৰ্ণ ডিটেইলছটো আপুনি পাই যাব হোৱাটছএপত পঠাই দিব পাৰিব তো যোৱা বছৰৰ এখন নটিফিকেশ্যন হয় এইখন নটিফিকেশ্যন আমি যোৱা বছৰ পাইছিলোঁ যোৱা বছৰ এইটো ডেটত তেওঁলোকে আমাক নটিফিকেশ্যন দিছিলে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে'ৰ 8 তাৰিখে তেওঁলোকে এখন নটিফিকেশ্যন ক'ৰ পৰা আহে আপোনালোকে জানে যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছ যিখন আপোনালোকে ভাঙাঘৰত আছে আপোনালোকে জানে তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছৰ ফালৰ পৰা নটিফিকেশ্যনখন দিয়ে যোৱাবাৰ যিহেতু দিছিলে 8 তাৰিখে তো মে' মাহৰ তো এইবাৰো নিশ্চয় দিব অ'কে তো মে' মাহৰ 8 তাৰিখ হ'লে এতিয়া ফেব্ৰুৱাৰী মাজত দুমাহমান সময় আছে গতিকে আপোনালোকে পঢ়া আৰম্ভ কৰক সোনকালে পঢ়ক আপুনি অকণমান তেতিয়াই দিব পাৰিব তো যোৱা বছৰৰ নটিফিকেশ্যন 2025ৰ তো এইবাৰো নটিফিকেশ্যনখন নিশ্চয় আহিব তো এই নটিফিকেশ্যনখনত যোৱা বছৰ সম্পূৰ্ণভাৱে ডিটেইলছ কিছুমান লিখা আছিলে ইয়াতে যিবোৰ এক্সাম টেষ্ট হ'ব যিবোৰ জাগাত হ'ব যোৱাবাৰ পৰীক্ষা পাতিছিলে এইটোত 13/7/2025ত পৰীক্ষা পাতিছিলে 13/7/2025 তাৰিখে পৰীক্ষা হৈছিলে যোৱা বছৰৰ বাবে আৰু পৰীক্ষাৰ বাবে চেণ্টাৰখিনি ইয়াত দিয়া আছে তো সম্পূৰ্ণ মই আপোনাক দেখাই আছোঁ তো এক্সামটো পাতে SSUHS শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছ জিএনএম এক্সাম পাতে আৰু তেওঁলোকৰ ইউনিভাৰ্চিটিখন নামটো মই কৰোঁ আৰু অসমৰ কাৰণে পাতে আৰু যোৱাবাৰ 25-26 আছিল এইবাৰ 26-27ৰ কাৰণে হ'ব এইটো যোৱা বছৰ আছিল ঠিক আছে তো এইবাৰ কিমান হ'ব 26-27ৰ কাৰণে এইবাৰ নটিফিকেশ্যন ওলাব হ'ল আৰু যোৱাবাৰ এক্সামটো আছিলে 13 জুলাই তাৰিখে 2025ত অ'কে 13 জুলাই তাৰিখে যোৱা বছৰ দেই 2025 13 জুলাই তাৰিখে এক্সামটো হৈছিলে গতিকে এইবাৰো নিশ্চয় জুলাই মাহলৈকে পৰীক্ষা হ'ব আৰু যোৱাবাৰ এক্সাম চেণ্টাৰ এইবাৰো ছেমে থাকিব যদি একো ইনক্ৰিজ নকৰে গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ নগাঁও নলবাৰী ধুবুৰী কোকৰাঝাৰ গোটেইখিনি আছিলে আৰু যিটো টাইপ অফ এক্সাম আছে টাইপ অফ এক্সামটো OMR বেছ হ'ব মানে আপুনি MCQ এক্সাম হ'ব তো MCQ এক্সাম হ'ব গতিকে আপোনালোকে MCQ এক্সাম হিচাপে দিব লাগিব লগতে আকৌ কি কি ডিটেইলছ অকণমান চাব বিচাৰিছোঁ যোৱাবাৰ এপ্লিকেশ্যন আৰম্ভ হৈছিল 13 মে' তাৰিখে আৰম্ভ হৈছিলে আৰু এপ্লিকেশ্যন কমপ্লিট হৈছিল 13 জুন তাৰিখে এমাহ সম্পূৰ্ণ দিছিলে তো এইবাৰ নিশ্চয় মে' মাহত তেওঁলোকৰ নটিফিকেশ্যন ওলাব মে' মাহত নটিফিকেশ্যন ওলালে তেওঁলোকে এমাহ কমপ্লিট চলাব জুলাই মাহত চাগে এইবাৰো পৰীক্ষা পাতিব যোৱাবাৰ জুলাই মাহত পৰীক্ষা পাতিটো যোৱা বছৰতে 2025ৰ আছিলে এইবাৰ আমাৰ কিমান হ'ব 2026 এইবাৰ আমাৰ 2026 যোৱা বছৰ এইটো ডিটেইলছত গতিকে এইবাৰো এইখিনি কাৰণে আপোনাৰ সাজু হৈ থাকক আপোনালোকৰ যাতে কামত আহে আৰু যোৱাবাৰ এক্সামৰ ডিটেইলছটো মই কৈ দিওঁ 11টা বজাৰ পৰা 1টা বজালৈকে পৰীক্ষা হৈছিলে 2 ঘণ্টীয়া পেপাৰ হৈছিলে আৰু 2 ঘণ্টা যিহেতু প্ৰত্যেকটো কুৱেশ্যন যিটো OMR হৈছিলে গতিকে মাল্টিপল চইচ কুৱেশ্যনে আহে আপোনালোকে জানে 100টা MCQ ইয়াত আহিছিলে 100টা MCQ ইয়াত আহিছে টোটেল মাৰ্কছ 100 আছিল প্ৰত্যেকটো মাৰ্কছৰ কাৰণে 1 মাৰ্কছ আছিলে অ'কে 100টা কুৱেশ্যন আছিলে MCQs আৰু তাত 100 মাৰ্কছ আছিলে আৰু বহুতে সুধে যে নিগেটিভ মাৰ্কছ থাকে নেকি তো যোৱাবাৰ আমি দেখিছিলোঁ কোনো ধৰণৰ নিগেটিভ মাৰ্কছ নাছিলে তো মেবি এইবাৰো নিগেটিভ মাৰ্কছ নাথাকে যোৱাবাৰ কোনো নিগেটিভ মাৰ্কছ নাছিলে তো এইবাৰ নিগেটিভ মাৰ্কছ নাথাকে আৰু মিডিয়ামৰ এক্সাম বহুতে এক্সামটো স্যাৰ কি মিডিয়ামৰ সেইটো চবতকৈ ডাঙৰ প্ৰশ্ন তো এক্সামটো যোৱাবাৰ ইংলিছ আৰু অসমীয়া দুটা মাধ্যমৰ আহিছিলে ইংলিছ আৰু অসমীয়া দুটা মাধ্যমৰ এক্সাম হৈছিল তো এইবাৰো ইংলিছ আৰু অসমীয়া দুটা মাধ্যমত পৰীক্ষা হ'ব তো তাক লৈ কোনো চিন্তাৰ কাৰণ নাই মনত থাকিব 2 ঘণ্টাৰ পেপাৰ হয় 100টা কুৱেশ্যন থাকিব প্ৰত্যেকটো কুৱেশ্যনৰ 1 নম্বৰকৈ থাকিব আৰু কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকিব আৰু ইংলিছ আৰু অসমীয়া ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমৰ পেপাৰখন তোমালোকে দেখিবলৈ পাবা তো বুজি পালা চাগে অসুবিধা হোৱা নাই অ'কে তো জিএনএমত পঢ়াসকলে সম্পূৰ্ণভাৱে বুজিলে এতিয়া চিলেবাছটো কি আহিব অসমীয়াত পেপাৰ আহিব ইংৰাজীতো পেপাৰ আহিব 2 ঘণ্টাৰ পেপাৰ হ'ব
100টা কুৱেশ্যন থাকিব, প্ৰতিটো 1 নম্বৰকৈ থাকিব, MCQ আহিব, সেইখিনি ডিটেইলছ পায়। এতিয়া মেইন কথা হৈছে যে চিলেবাছত কি থাকিব, পঢ়িব কি লাগে। পঢ়িব কি লাগে বুলি ক'লে মেইনলি ক্লাছ 10 ষ্টেণ্ডাৰ্ডত তেওঁলোকে চিলেবাছ আগবঢ়ায়। তো ক্লাছ 10 ষ্টেণ্ডাৰ্ডত যিটো চিলেবাছ আগবঢ়ায়, তেওঁলোকৰ চিলেবাছত কি কি ছাবজেক্ট থাকে, ইংলিছ থাকিব, মেথছ থাকিব, জেনেৰেল চায়েন্স থাকিব, 3টা ছাবজেক্ট, মেথছ, চায়েন্স আৰু ইংলিছ। বুজি পাইছেনে? মেথছ, চায়েন্স আৰু ইংলিছ। তো মেথছৰ ইংলিছৰ কুৱেশ্যন 50টা থাকিব, 50টা কুৱেশ্যনৰ কাৰণে 50 নম্বৰ থাকিব। মেথছৰ কুৱেশ্যন 25টা থাকিব, 25টাৰ কাৰণে 25 নম্বৰ থাকিব। চায়েন্সৰ কুৱেশ্যন 25টা থাকিব, 25টাৰ কাৰণে 25 নম্বৰ থাকিব। মনত থাকিব 50টা কুৱেশ্যনত 50 নম্বৰ ইংলিছৰ কাৰণে, 25টা কুৱেশ্যন মেথছৰ কাৰণে থাকিব 25 নম্বৰ, আৰু চায়েন্সৰ কাৰণে 25টা কুৱেশ্যন থাকিব 25 নম্বৰ। টোটেল কিমান থাকিব? 100। গতিকে ইংৰাজী ভালকৈ পঢ়িব লাগিব, মেথছ আৰু চায়েন্সো ভালকৈ পঢ়িব লাগিব, তেতিয়া আপোনালোকে এক্সামত পাছ কৰিব পাৰিব। আৰু যদি কিবা ডাউট থাকে কমেণ্ট কৰি সুধিব, নিশ্চয় মই ডাউটখিনি ক্লিয়াৰ কৰিব চেষ্টা কৰিম। তো ডিটেইলছখিনি মেবি পাই গ'লে আপুনি, এইখিনি মেইন ডিটেইলছ হয়। পেপাৰ ইংৰাজী অসমীয়াত আহিব, 2 ঘণ্টাৰ পেপাৰ হ'ব, 100টা কুৱেশ্যন থাকিব, নিগেটিভ মাৰ্কছ নাথাকে, আৰু মেথছ, চায়েন্স আৰু ইংলিছৰ চিলেবাছ থাকিব। ইংলিছত 50টা কুৱেশ্যন আহিব, মেথছৰ 25টা আহিব, আৰু চায়েন্সৰ 25টা কুৱেশ্যন আহিব। তো এইখিনি GNMৰ মেইন পেটাৰ্ণ হয়। গতিকে এই পেটাৰ্ণখিনি নিশ্চয় আপোনালোকে মনত ৰাখিব, আৰু এই পেটাৰ্ণখিনিৰ ওপৰত আপোনালোকৰ এক্সাম হ'ব। ঠিক আছে? তো এইখিনি কথা ক'ব লগা আছিলে। আৰু মেথছৰ চিলেবাছটো মই ক'ব বিচাৰি আছোঁ। তো LCM HCF দেখিছে, গ্ৰাফ অফ লিনিয়াৰ ইকুৱেশ্যন, ৰেচিঅ', প্ৰপৰ্চন, পাৰ্চেণ্টেজ, প্ৰফিট এণ্ড লছ, স্কোৱাৰ ৰুট, ট্ৰায়েংগল, চাৰ্কল, কোৱাড্ৰিলেটাৰেল থাকিব, ট্ৰিগনমেট্ৰিক ৰেচিঅ' থাকিব, মিক্সাৰ এলিগেশ্যন অলপ থাকিব, ৰেগুলাৰ পলিগন, পাৰ্টনাৰশ্বিপ, বিজনেছ ৰিলেটেড টাইম এণ্ড ৱৰ্ক, টাইম ডিষ্টেঞ্চ, আৰু কেইটামান মাইনৰ টপিক ইনক্লুড হ'ব। প্ৰবেবিলিটি থাকিব পাৰে, অলপ ষ্টেটিষ্টিক্স থাকিব পাৰে, অকণমান AP থাকিব পাৰে, আৰু কেইটামান টপিক ইয়াত এড হ'ব। মই এটা জাষ্ট বেছিক কেইটা মই দেখাইছোঁ, আৰু বহুতকেইটা টপিক ইয়াতে এড হ'ব। গতিকে মেথছত সম্পূৰ্ণ হেল্প কৰিব সাজু আছোঁ। যদি ক্লাছ কৰিব লাগে, ক্লাছ যদি কণ্টিনিউ কৰিব লাগে, কমেণ্ট কৰি জনাব, নিশ্চয় মই ক্লাছ কণ্টিনিউ কৰিবৰ কাৰণে সাজু আছোঁ। ঠিকে আছে? আৰু যিসকলে BEd আৰু DLEডৰ কাৰণে পঢ়ি আছে, তেওঁলোকৰ বাবে আমাৰ এপত ইগল এডুকেশ্যন আছাম এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব। তাত গৈ পেলাই BEd আৰু DLEডৰ কাৰণে কোৰ্চ ইতিমধ্যে আৰম্ভ হৈছে। বহুত ছাত্ৰ ছাত্ৰীয়ে ক্লাছ কৰি আছে, তো তেওঁলোকক সুধিলে গম পাবা কেনেকৈ পঢ়াইছোঁ, কি পঢ়াইছোঁ। মেথছ এণ্ড ৰিজনিঙৰ বেটছ আৰম্ভ হৈছে। গতিকে আপোনালোকে যদি জানিব বিচাৰে সম্পূৰ্ণ ডিটেইলছ, আৰু আমাৰ হোৱাটছএপ গ্ৰুপ আছে, DLEডৰ হোৱাটছএপ গ্ৰুপ বেলেগ আছে, BEdৰ হোৱাটছএপ গ্ৰুপ বেলেগ আছে, আৰু GNMৰ হোৱাটছএপ গ্ৰুপ বেলেগ আছে, য'ত আমি নোটছ প্ৰভাইড কৰোঁ, মক টেষ্ট প্ৰভাইড কৰোঁ। সেইবোৰ সম্পূৰ্ণ ফ্ৰী হয়। তো আপোনালোকে যদি সেইবোৰ ল'ব বিচাৰে বা হোৱাটছএপ গ্ৰুপত জইন হ'ব বিচাৰে, এই কণ্টেক্ট নাম্বাৰটোত আপোনাৰ এক্সামৰ নামটো লিখি দিয়ক, BEd হ'লে BEd বুলি লিখি দিয়ক, DLEড হ'লে DLEড বুলি লিখি পেলাই ইয়াত হোৱাটছএপ নম্বৰ পঠাই দিয়ক, আমি আপোনাক হোৱাটছএপ গ্ৰুপত এড কৰাই দিম। তো ঠিক আছে? তো এইখিনি আছিলে আজিৰ ডিটেইলছ। তো GNMৰ সম্পৰ্কে বহুতে জানিব বিচাৰিছিল, তো জনালোঁ। আশা কৰোঁ হেল্প হ'ব। লগ পাম ইয়াৰ পিছৰটো ক্লাছত। থেংক ইউ ছ' মাছ।